হয় মই বৰ্তমান উপস্থিত আছোঁ কহালি গাঁৱত আৰু কহালি গাঁৱত দেখিবলৈ পোৱা গৈছে ৰাসৰ উখল মাখল পৰিৱেশ কেমেৰা পাৰ্চনে দিয়া পৰিৱেশ দেখুৱাবলৈ লৈছে আচলতে ইয়াৰ ৰাসৰ যি অনুষ্ঠান আছে এই অনুষ্ঠান 4 দিনীয়া কাৰ্যসূচী আৰম্ভ কৰিছে শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ আৰু এতিয়া যি আজি ভাগৱত পাঠ আছে আৰু ভাগৱতৰ বাবে যি ভাগৱতৰ শোভাযাত্ৰা আছে এই শোভাযাত্ৰা অংশগ্ৰহণ কৰিছে অৱশ্য ভক্তবান ৰাইজে কেমেৰা পাৰ্চনে ইয়াৰ পৰিৱেশ দেখুৱাইছে 4 দিনীয়া কাৰ্যসূচী অভিনয় কৰিব আপোনালোকে দেখিছে 4 দিনীয়া কাৰ্যসূচী আমাৰ গাঁৱৰ অনুষ্ঠান হৈ আছে আমি আজি এই গাঁৱৰ প্ৰায় 7 কোটি টকাৰে এই 3 বছৰত ডেভেলপমেণ্টৰ কাৰণে কাম কৰিছোঁ আৰু আটাইকেইটা অনুষ্ঠান এতিয়া আজিৰ দিনত উদ্বোধন হৈছে গতিকে ধন্যবাদ অসম চৰকাৰ একেবাৰে পিছপৰা শ্ৰেণীত আপুনি আজি দেখিছে আমাৰ ৰথৰ কাম হৈছে গেটৰ কাম হৈছে ইয়াত কমিউনিটি হল হৈছে বাউণ্ডেৰী হল হৈছে এটা সুন্দৰ পৰিৱেশ হৈছে আৰু আমাৰ সকলো গাঁৱৰ ৰাইজে সহযোগিতা আগবঢ়াইছে আৰু তাৰ লগতে সংগতি ৰাখি আমি মহা উৎসৱভাগো ইয়াতে অনুষ্ঠিত কৰিছোঁ 4 দিনীয়া কাৰ্যসূচীৰে কি প্ৰগ্ৰেম হ'ব ইয়াত আজিৰ পৰা কাইলৈকে ভাগৱত পাঠ হ'ব ইয়াতে ভাগৱত পাঠত অংশগ্ৰহণ কৰিব আমাৰ অসমৰ জনপ্ৰিয় শিল্পী নীলাকাশ আৰু কৃষ্ণমণি নাথ ডাঙৰীয়াদেৱে তাৰপিছতে অহা কালিলৈ বৰপেটাৰ পৰা আমি এটা নামতি দল মাতিছোঁ নামতি দলৰ নাম পৰিৱেশন হ'ব তাৰ পিছদিনাখন মহাৰাস হ'ব তাৰপিছত অসমীয়া ভাওনা হ'ব অসমীয়া ভাওনাত অংশগ্ৰহণ কৰিব মোহন খিয়াত আমাৰ দীপ কেওঁত আৰু ৰাকেশ খিয়াত ৰিংকু বৰা আৰু আশা বৰদলৈ হয় বেহাৰবাৰী আউটপোষ্টৰ শিল্পীসকলে আৰু আশা বৰদলৈ ৰাসত অভিনয় কৰিব নেকি হয় ৰাসত নহয় অসমীয়া ভাওনাত কৰিব হয় আচলতে শুনা পাইছে যে যি কহালি গাঁৱৰ ৰাস মহোৎসৱ আছে এই ৰাস মহোৎসৱৰ বাবে এতিয়া তৎপৰ হৈ পৰিছে ইয়াৰ গাঁৱৰ যিসকল লোক আছে এই লোকসকল আৰু এতিয়া 4 দিনীয়া কাৰ্যসূচী আৰম্ভ কৰিছে শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱৰ